মাজনী তুমি ভালকৈ পঢ়িবা মই 2টা বজাত আহিম অ'কে সব ঠিকে আছে প্ৰতিম হা অ' ক'ত ঠিকে আছে সঞ্জয় দা বুঢ়া গৰম হৈ আছে কিয় কাৰণটো বহুতেই হ'ব পাৰে হয়তো ঘৰতে ঘৈণীয়েকে এজাৰণ দি পঠিয়াইছে নাইবা শাহুৱেকে ৱৰ্থলেছ বুলি গালি পাৰিছে চাগে নে কি কয় মুঠৰ ওপৰত ঘৰ যোৱা হয় সৰুৰেকৰ কোম্পানী GM হ'লে এনেকুৱা লাঞ্চনাটো সহ্য কৰিবই লাগিব আপোনাক বিচাৰি আছে মোক কিয় কিয় তুমি কৈছা কি সঞ্জয় তুমি এটা কথা ক'লে যদি মই ৰক্ষা পৰোঁ তেতিয়াহ'লে তাত তোমাৰ আপত্তি কৰিবলগীয়া কি আছে মাত্ৰ এষাৰ কথাহে কিন্তু সেই এষাৰী কথা যে মিছা কথা ছাৰ আপুনি মোক মিছা কথা ক'ব কৈছে অঁ কৈছোঁ তাতে কি হ'ল তোমাৰ এটা মিছা কথাই যদি এখন সংসাৰলৈ শান্তি আনে তেনে মিছা কথা ক'লে পাপ নালাগে বৰং পুণ্যহে হয় গুড মৰ্ণিং মেম আহিব পাৰোঁ আহিবা মানে কলৈ আহিব ওলাইছা মানে ভিতৰলৈ মানে আপোনাৰ পাৰ্মিশ্যন নোহোৱাকৈ মানে মেম আপুনি আমাৰ GM ছাৰৰ মাদাৰ ইন-লটো মানে কি মানে মই এটা ৱৰ্থলেছ GMৰ মাদাৰ ইন ল কেনেকৈ হ'ব পাৰো মই তোমাৰ GMৰ পত্নীৰ মাক বুজিছা গুড সেইকাৰণে তোমাক মোৰ ভাল লাগে তুমি এটা কাম কৰিব লাগে মোৰ কাৰণে মনে মনে থাকা বেবী শুনা ব্ৰহ্মা মোৰ ছোৱালীৰ হাজবেণ্ড অফিচৰ পৰা আহোঁতে দেৰি কৰে কলৈ যায় কি কৰে সকলোবিলাক ইনফৰমেশ্যন মোক দিব লাগে ৰিপৰ্ট লাগেতো পাই যাব 2 বাজিল সদায়তো বাজে তাতে কি ডাঙৰ কথা হ'ল হয় কিন্তু 2 বাজিলে মই ক'তো ৰ'ব নোৱাৰোঁ মই যাওঁ দেখোন গ'লগৈ মা এই সঞ্জয়ো সেই ৱৰ্থলেছটোৰে মানুহ চৰি মাজনী মোৰ দেৰি হৈ গ'ল আজিৰ পৰা আৰু এনেকুৱা ভুল নহয় সফল ডোন্ট বি ষ্টুপিড তই কি ভাবিছ কামটো এৰি দিলে তোৰ প্ৰব্লেমটো চল্ভ হৈ যাব আৰু নহয় কাৰণে মই আকৌ বিয়া কৰাব লাগে তই তাকে ক'ব খুজিছ তাই যে মোৰ আৰু ৰূপীৰ ভাল পোৱাৰ সাক্ষী ইফতিকাৰ মোৰ মনত সামান্য এটা আঁচু লাগিলেও ৰূপীৰ আত্মাই দুখ পাব সঞ্জয় তই ঠিকেই কৈছ মই চাকৰি এৰিব নোৱাৰোঁ মোৰ ভৱিষ্যতৰ বাবেই মই সুনন্দা দেৱীৰ পাগলামিবোৰ সহ্য কৰি যাব লাগিব